উভে অমরাবতী অতি কে খুবে আরে উদি ইলম দহন ইন্দ্র ময়ূর রে আরে মতে পাইলা গোয়া রাম হরি রাম হরি দুলা হরব জন আরে রাম হরি রাম হরি দুলা হরব দাও রীতি দাও রীতি দিনা নেই দেবগণ দেবরাজ ব্রহ্মজ্যোতি মহামতি কৈশ্যপ তলয় দেবর অধিপতিময় দেব পুরন্দর মাতৃভূরে মহামতি অতিথি জননী জগৎ দারিদ্রত ভুবন বন্দিতা দেবতার মঙ্গল হেতু বিশ্বকর্তা ভুবন রক্ষকে পরম দেবতা রানী স্বর্ণপুরী অমরাবতীপুর স্বর্গতে নিতে নিতে বাস করে প্রেম হাহি হুখর সম্মুখ দেবগণ দেবরাজ সঁচাকৈ নহয় জানো অমৰাৱতী অমৰৰ অমূল্য সম্পদ হসা দেবরাজ হসা কিন্তু দেবগণ দেবরাজ ব্ৰহ্মাৰ মুখৰ পৰা পাৰিছো জানিব কাশ্যপৰ ঔৰসে বৈ মাতৃ নীতি জন্ম দিলে দুটি দৈত্য মহাভয়ংকৰ দেবরাজ নাম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেবগণে পুনৰ স্বৰ্গত কি ঘটে অঘটনি দেবরাজ নকৰিব চিন্তা তাৰ বাবে সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দন দেবরাজ দেবতার চোখ গৌরবত দেই পুরী মর্যাদানো দৈত্যর মাতা দ্বিতীয়াজি উন্মাদিনী হয় দেবর অহিচিন্তি শুক্রাচার্য ব্রাহ্মণৰ চাপিছা ওচৰ আৰু নিস্বাৰ্থ পূৰণৰ বাবে দৈত্যৰ গুৰু আচাৰ্য শুক্ৰই নানাভাৱে কুমন্ত্ৰণ দি দানৱক দিশা উদগনি ই অতি সত্য কথা দেবৰাজ দিশা নলে দগ্ধ হৈ দৈত্য মাতা দ্বিতীয়াজি অধিকে নিষ্ঠুৰা দেৱ মাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱনৰ কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা দেখা যাব সময়তে কেনে ভয়ংকৰ সেই দিতিৰ নন্দন হাই হওক শত শত দৈত্যৰ জনম তাৰ বাবে নকৰিবা অলপ অহংকাৰ কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি এই দেৱতাৰ সহায় লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিও দেবরাজ দিয়ে যদি অনুমতি মোক এটি কথা কব খোজো মই কোৱা বিশ্বকৰ্মা আনন্দৰে দেশ অনুমতি দেবরাজ ভবিষ্যৎ চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ এই অমৰাৱতী নগৰৰ চৌপাশে ঘেৰাই নিৰ্মাণ কৰিম মই এক অভেদ্য দেৱাল উত্তম দেবরাজ ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ
প্রবল মুকুতারে গাঁথি নিজ হাতে মই করেন নির্মাণ। অতি উত্তম। দেবরাজ অলঙ্ঘ প্রাচীর দুর্গ থায়ে থায়ে হাজি প্রতিরক্ষা বাহিনীর মই করাম নিবাস। ধন্য ধন্য বিশ্বকর্মা, হতবারে পহম খেয়েছে তোমার। ভাগ্য বলে পালো আমি তোমার শ্রেষ্ঠ শিল্পী দেব সমাজত। দেবরাজ তোমার হাতের গহাই অমরাবতীপুর যেই কি বসেরা দিনে স্পেটিসিন না হয় তোমার এই জয় গান গায়। জয় দেবরাজ ইন্দ্র, জয় দেবরাজ ইন্দ্র। বলা হয় দেবগণ, নায়ক আলোচ্যৰ বিষয়ে যাওঁ সকলোতে বিশ্ৰামৰ হেতু। बरबारी जलो शनशा किरा धरा। কি সুন্দৰ দেৱগণ, সমধুৰ কণ্ঠস্বৰে দেৱৰ কিনাৰত আমাৰ ফালে আহিব লাগিছে। যোৱা সন্মানে তেওঁক আগবঢ়াই আনা। धरणी धन धारण हैया परम परमार्थ विद्या शुभना शकरं शुभना शकरं। नारायण প্ৰণাম দেৱৰী। জীৱ জীৱ চিৰঞ্জীৱ যাৱৎ চন্দ্ৰ দিবাকৰ অশ্বলাভ সতী লক্ষ্মী শতলাভ দিনে দিনে। দেৱগণৰ সহিতে দেৱৰাজ পুৰন্দৰৰ জয় হওক। আহক দেৱৰী, আপোনাৰ আগমনে পৰম পবিত্ৰ হ'ল আজি মোৰ এই অমৰাৱতীপুৰ। নাৰায়ণ পিছে কওকচোন দেৱৰী, আছে তাত কিবা নতুন সংবাদ? নারায়ণ দেবরাজ দেৱৰী, বর্তমান নাই কোনো তেনে নতুন সংবাদ, কিন্তু ভবিষ্যৎ বাণী এটি বুটলি আনিছো মই মৰতৰ পৰা। দেৱৰী, শুনা দেবরাজ, আদি দৈত্য ভয়ঙ্কৰ হিৰণ্যকশিপু আৰু তাৰ সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভবিষ্যৎ আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে খচ্ছন দুয়ো বিশ্ব জয় বুলি। দেৱৰী, আৰু দানৱৰ প্ৰতাপত ধৰ হৰি কম্পমান হৈ বসুমতী নিজে আজি আউলি বাউলি। দেৱৰী কি দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ হ'ব জানো কিবা উপকাৰ? অপকাৰ অপকাৰ দেৱতাৰ অপকাৰ। হয় দেৱৰী, দেৱতাৰ অপকাৰ। নারায়ণ হাঁহি উঠে শুনি তব বাণী। দেৱৰী, বাৰু তুমি কোৱাচোন সহস্ৰ লোচন, বিশ্বদ্ৰোহী হয় যদি এই দুয়ো দৈত্যবীৰ, এই বিশ্বৰ বুকুৰ পৰা ৰব জানো তব অমৰাৱতী ভিন্ন ৰূপ লৈ? দেৱৰী, সদা দেৱৰাজ আৰু শুনাছ তো মানে অমৰ মণ্ডলী স্বৰ্গ মৰ্ত্য মৰ্ত্য আকাশ আকাশ পাতাল
নাগ নৰ যক্ষ ৰক্ষ সকলোকে লক্ষ্য কৰি আহি আছে প্ৰবল বেগে হিৰণ্যাক্ষ বীৰ দেৱৰ্ষি গতিকে গতিকে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নহলে ধ্বংস হ'ব অমৰাৱতী নাই 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 এই কেতিয়াও হ'ব নোৱাৰে ধ্বংস হ'ব দেৱৰ্ষি দেৱ ভৈক্য বসুন্ধ নাই নাই দেৱৰ্ষি এই দীপলক নাই দেৱৰ্ষি মই এতিয়া বিদায় মাগিলো দেৱৰাজ না এই দেৱৰ্ষি শুনা শুনা পুৰন্দৰা মোহৰ বাসনা কওক দেৱৰ্ষি প্ৰলয় হুংকাৰে আহে দিতিৰানন্দানা শুনা হেৰা দেৱৰাজ আৰু শুনা থকা মানে মোৰ মন্দনী দিতিৰ নন্দনীটো অতিকে দুৰ্জন দিতিৰ নন্দনীটো অতিকে দুৰ্জন গতিকে হস্তে হস্তে সুসজ্জিত হোৱা সৰ্বজন এই দেৱৰ্ষি নোৱাৰা কৰিব যদি দেৱৰ্ষি নোৱাৰা কৰিব যদিহে সেই দুৰ্জন দৈত্যক নিধন তেন্তে কি কৰিবা দেৱৰাজ কি কৰিবা দেৱগণ হে দেৱৰ্ষি মোৰ কিবা এটা উপায় দিয়ক কিবা এটা ৰক্ষা কৰি মোৰ অমৰাৱতীপুৰ কিবা এটা ৰক্ষা কৰিম আজি ৰাজসিংহাসন উপায় উপায় নোৱাৰা কৰিব যদি দেৱৰ্ষি নোৱাৰা কৰিব যদি দৈত্য কহনি ধানা কওক দেৱৰ্ষি নাৰায়ণৰ পাশে যাবা দিব সমিধানা নাৰায়ণৰ পাশে যাবা দিব সমিধানা নাৰায়ণৰ পাশে যাবা দিব দেৱগণ দেৱগণ। শুনিলে নহয় দেৱৰ্ষি কথা হয়, দেৱৰাজ। তেন্তে বিলম্বৰ নাই প্ৰয়োজন বলা নিশ্চিত কৰ্তব্যত আমি হওঁ অগ্ৰসৰ দেৱৰাজ